মুম্বাই ৰাজভৱনত জলভূষণ ভৱন আৰু স্বাধীনতা সংগ্ৰামৰ বিপ্লৱীসকলৰ নামত এটি গেলাৰী উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাজ্যত বৰষুণক লৈ সতৰ্কতা জাৰি আগন্তুক 3 দিনলৈ বৰষুণৰ আগজাননী জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। আৰু বিশাখাপট্টনমত অনুষ্ঠিত তৃতীয়খন টি20 খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ 48 ৰানত জয়লাভ। নমস্কাৰ, পুৱাৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই জুলি শৰ্মা বৰুৱা। এতিয়া বিতং বাতৰি। মহাৰাষ্ট্ৰৰ ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি মুম্বাই ৰাজভৱনত জলভূষণ ভৱন আৰু স্বাধীনতা সংগ্ৰামৰ বিপ্লৱীসকলৰ নামত উৎসৰ্গিত এটি গেলাৰী উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে স্বাধীনতা সংগ্ৰামখনত বহু লোকৰ ত্যাগ আৰু বলিদান জড়িত হৈ আছে। তদুপৰি আঞ্চলিক স্তৰৰ বহু ঘটনাই ৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰভাৱিত কৰিছিল বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে। वट पूर्णिमा भी है और संत कबीर की जयंती भी है। सभी देशवासियों को मैं अनेक अनेक शुभकामनाएं देता हूं। एका अतिशय चांगला कार्यक्रमासाठी आपण सारे एकत्र आलो आहोत। स्वातंत्र्य समरातील वीरांना समर्पित क्रांतिगाथा ही वास्तू समर्पित करताना मला अतिशय आनंद होतो आहे। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ মন্ত্ৰীৰ সৈতে দেশৰ মানৱ সম্পদ সম্পৰ্কত পৰ্যালোচনা কৰে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে জনোৱা মতে প্ৰধানমন্ত্ৰীগৰাকীয়ে আগন্তুক 1.5 বছৰৰ ভিতৰত 10 লাখ চাকৰি নিযুক্তিৰ প্ৰক্ৰিয়া সমাপন কৰিবলৈ বিভাগীয় মন্ত্ৰীসকলক নিৰ্দেশ দিয়ে। দেশৰ যুৱ প্ৰজন্মক সেনা বাহিনীত অন্তৰ্ভুক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কালি অগ্নিপথ শীৰ্ষক এখন আঁচনি ঘোষণা কৰে। এই সম্পৰ্কে নতুন দিল্লীত সংবাদ মাধ্যমেৰে হোৱা বাৰ্তালাপত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে এই আঁচনিখনৰ জৰিয়তে যুৱ শক্তিক সেনা বাহিনীত নিযুক্তি দিয়াৰ লগতে 3টা বিভাগৰে নিয়ম অনুসৰি আকৰ্ষণীয় মাহেকীয়া পেকেজ প্ৰদান কৰা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই আঁচনিখনৰ নীতি অনুসৰি 4 বছৰীয়া সেৱাৰ পিছত যুৱকসকলক সেৱা নিধিৰ পেকেজো প্ৰদান কৰা হ'ব। अग्निपथ योजना में भारतीय नौजवानों को बतौर अग्निवीर आर्म्ड फोर्सेस में सेवा का अवसर प्रदान किया जाएगा। अग्निपथ योजना के अंतर्गत यह प्रयास किया जा रहा है कि इंडियन आर्म्ड फोर्सेस का प्रोफाइल पूरी तरह से यूथफुल हो। यूथफुल प्रोफाइल से यह फायदा भी होगा कि उन्हें नई नई टेक्नोलॉजी के लिए आसानी से ट्रेन किया जा सकेगा और उनकी हेल्थ और फिटनेस का लेवल भी काफी बेहतर होगा। নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰী অধিকাংশ অঞ্চল কালি জলমগ্ন হৈ পৰে। সোমবাৰে নিশা হোৱা মুহলধাৰ বৰষুণৰ পিছৰে পৰা কৃত্ৰিম বানৰ সৃষ্টি হয় মহানগৰীৰ বিভিন্ন স্থানত। মহানগৰী হাতীগাঁও, কাহিলীপাৰা, জুৰোড, অনিল নগৰ, নবীন নগৰ, চানমাৰী, ৰাজগড়কে ধৰি প্ৰায়বোৰ অঞ্চল কৃত্ৰিম বানত বুৰ যায়। ঠাই ঠাই আৱাসিক এলেকাৰ উপৰিও ৰাস্তা ঘাট আদিত পানী জমা হৈ পৰাৰ ফলত ব্যাপক যান-জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। ধাৰাসাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে অত্যন্ত প্ৰয়োজনীয় নহ'লে জনসাধাৰণক ঘৰৰ পৰা ওলাই নাহিবৰ বাবে আহ্বান জনাইছে। যিকোনো জৰুৰী অৱস্থাত ৰাজ্যক সহায় কৰিবৰ বাবে প্ৰশাসন সম্পূৰ্ণ প্ৰস্তুত আছে বুলি এক প্ৰেছ বিবৃতিত প্ৰকাশ কৰিছে। ৰাজ্যত বৰষুণক লৈ সতৰ্কতা জাৰি কৰা হৈছে। পুনৰ আগন্তুক 3 দিনলৈ বৰষুণৰ আগজাননী জাৰি কৰিছে বৰঝাৰ স্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰই কালিৰ পৰা 16 তাৰিখলৈ ৰাজ্যত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে। ইফালে বতৰ বিজ্ঞানৰ আগজাননী পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই গুৱাহাটীৰ সকলো বিদ্যালয় মহাবিদ্যালয় আজি বন্ধ ৰখাৰ পৰামৰ্শ দিয়ে। অৱশ্যে নিৰ্ধাৰিত পৰীক্ষাসমূহ চলি থাকিব বুলি উল্লেখ কৰিছে।
3 दिनों में हम लोग एक्सपेक्ट कर रहे हैं कि मॉडरेट रेन इज वेरी लाइकली टू अकर एट मोस्ट प्लेसेस ओवर अरुणाचल प्रदेश, असम, मेघालय, नागालैंड, मणिपुर, मिजोरम एंड त्रिपुरा। और रही बात वेदर वार्निंग की, तो डे 1 में हम लोग एक्सपेक्ट कर रहे हैं थंडरस्टॉर्म विद लाइटनिंग इज वेरी लाइकली टू अकर एट आइसोलेटेड प्लेसेस ओवर असम, मेघालय, नागालैंड, मणिपुर, मिजोरम एंड त्रिपुरा। Heavy to very heavy with extremely heavy rain is very likely to occur at isolated places over Assam and Meghalaya. Day 2 में हम लोग एक्सपेक्ट कर रहे हैं heavy to very heavy rain with extremely heavy rain is very likely to occur at isolated places over Arunachal Pradesh, Assam and Meghalaya. और Day 3 में हम लोग एक्सपेक्ट कर रहे हैं heavy to very heavy rain with extremely heavy rain is very likely to occur at isolated places. কাৰ্বি আংলং জিলাৰ ডিফু চহৰৰ আৰ্বৰেটাম পাৰ্ক প্ৰেক্ষাগৃহ আৰু চাৰ্চিং টেৰন মেমৰিয়েল টাউন হলত কালিৰ পৰা দুদিনীয়াকৈ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে। ৰাজ্যিক সভাপতি ভৱেশ কলিতাই পতাকা উত্তোলন কৰাৰ পিছতে কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাৰ ৰাজ্য চৰকাৰখনৰ এবছৰীয়া কাৰ্যকাল আৰু মোদী চৰকাৰৰ 8 বছৰীয়া কাৰ্যকালত হোৱা উন্নয়নমূলক কাম কাজৰ লগতে অন্যান্য বিষয়ত আলোচনা কৰা হয় বুলি সাংসদ কামাখ্যা প্ৰসাদ তাছাই জানিবলৈ দিয়ে। আনহাতে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই অনাগত দিনত দলটোক কেনেকৈ অধিক শক্তিশালী কৰি তুলিব পাৰি সেই সন্দৰ্ভত কালি আলোচনা কৰা হয় বুলি প্ৰকাশ কৰে। বিষয়ববীয়া সভাখন হৈ গ'ল। তাৰ পৰৱৰ্তী সময়ত আমাৰ জিলাৰ সন্মানীয় সভাপতিসকল, জিলাৰ প্ৰভাৰী সহপ্ৰভাৰী বৈঠক, দ্বিতীয়খন বৈঠক হ'ল আৰু আগন্তুক দিনত দলক আৰু অধিক শক্তিশালী কৰে, লগতে জনকল্যাণমুখী আঁচনিসমূহ জনতাৰ মাজত লৈ যোৱা, সংগঠনৰ ভেটি মজবুত কৰা, সংগঠন অধিক বিস্তাৰ কৰাৰ নিমিত্তে এই কাৰ্যনিৰ্বাহক সভাখন ইয়াত অনুষ্ঠিত কৰা হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰ্যকালৰ 1 বছৰীয়া কাৰ্যকালত জনসাধাৰণক যিবিলাক উপকৃত কাম কৰিছে সেইবিলাকৰ সম্পৰ্কে আমি আলোচনা কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ বৈঠকে অসমতো এটা বিৰোধীহীন পৰিস্থিতিৰ কথাও আলোচনা কৰিছে আৰু বিৰোধীয়ে যে ইমান দিন সংখ্যালঘুসকলক শোষণ কৰাৰ লগতে অসমৰ জাতি ভেটি মাটিৰ প্ৰতি ভাবুকি আনিছিলে আৰু তাৰ সুৰক্ষা দিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে চেষ্টা কৰিছে, তাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। হুজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নেতৃত্বত এটা আৰক্ষী দলে হুজাই উত্তৰ বিদ্যানগৰৰ পৰা এটা কল চেণ্টাৰ উৎখাত কৰে। ভুৱা কল চেণ্টাৰটোৰ পৰা আৰক্ষীয়ে 2টা মোবাইল ফোন, 6টা ডেস্কটপ সহ এটা লেপটপ জব্দ কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৰাহুল ৰয় আৰু নয়ন ঘোষ নামৰ 2জন লোকক আটক কৰিছে। বিভিন্ন সময়ত বিভিন্ন ৰূপত গ্ৰাহকক কল কৰি চেণ্টাৰটোৱে গ্ৰাহকৰ পৰা ধন লুটৰ তথ্য আৰক্ষী তদন্তত প্ৰকাশ পাইছে। তেওঁলোকে এমেজনৰ যিটো ডাটাবেছ আছে সেই ডাটাবেছটো ডাটাখিনি সিহঁতে লিক কৰি লৈ হেক কৰি যাতে ডাটা প্ৰভাইডাৰ্ছখিনি ডাটাখিনি প্ৰভাইড কৰে। VPNটো ইয়াৰ পৰা তেওঁলোকে ট্ৰান্সফাৰ কৰিলে বেলেগ কলটো মাস্ক কৰিলে আৰু তাৰপিছত কল চেণ্টাৰ ইউজ কৰি তেওঁলোকে ইম্পাৰ্চনেশ্যন কৰে আৰু তেওঁলোকে ফৰেনাৰ্ছৰ ডাটাবেছটো তাৰ পৰা ডাটা প্ৰভাইডাৰ্ছ থাকে যিসকলে ইলিগেলি ডাটা তেওঁলোকক প্ৰভাইড কৰি দিয়ে। তাৰপিছত সেই মানুহখিনিক তেওঁলোকে ডিফ্ৰড কৰি আছে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা T20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলত কালি ভাৰত 48 ৰানত জয়ী হয়। বিশাখাপট্টনমত অনুষ্ঠিত খেলখনত দক্ষিণ আফ্ৰিকাই টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 179 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই 19 অভাৰ 1টা বলত আটাইকেইটা উইকেট হেৰুৱাই 131 ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ হৰ্ষল পেটেলে 4টা আৰু ইউজবেন্দ্ৰ চহলে 3টা উইকেট দখল কৰে। উল্লেখযোগ্য যে 5খনীয়া শৃংখলাৰ প্ৰথম 2খন খেলত দক্ষিণ আফ্ৰিকাৰ হাতত ভাৰত পৰাস্ত হৈছিল। BTCৰ 22 নম্বৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ UPPL আৰু মিত্ৰজোঁটৰ সমৰ্থিত পাৰিষদ মন্টু বড়োৱে কালি হিতাধিকাৰীসকলক বিভিন্ন সামগ্ৰী বিতৰণ কৰে। বাক্সা জিলাৰ জালাহত থকা UPPLৰ কাৰ্যালয়ত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পাৰিষদগৰাকীয়ে সমষ্টিটোৰ অৰ্ধশতাধিক মহিলাক প্ৰেছাৰ কুকাৰ আৰু LED বাল্ব বিতৰণ কৰে। অনুষ্ঠানত বাক্সা জিলাৰ UPPLৰ সম্পাদক দয়াল শৰণীয় লগতে অন্যান্য বিষয়ববীয়াসকলো উপস্থিত থাকে। ডিপাৰ্টমেণ্টৰ আমাৰ মচুপুৰ জিলা হিচাপে আহিব পৰা যি প্ৰেছাৰ কুকাৰ আৰু বাল্ব এইটো OBC চেলৰ আমি ককলাবাৰী পাৰ্কটো আজি প্ৰথমবাৰৰ কাৰণে আৰম্ভ কৰি দিছোঁ। সেইটো চৰকাৰৰ পৰা যিখিনি বেনিফিচাৰী আছিল বেনিফিচাৰীটো আমি আজি আৰম্ভ কৰিছোঁ আৰু ভগাবৰ কাৰণে আৰু নেক্সট টাইম আমি যিমানখিনি বেনিফিচাৰী আছে সেইটো পৰ্যায়ক্ৰমে আমি ভগাই যাম।
সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো মাধ্যমৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰা শীৰ্ষ 10 গৰাকী ছাত্ৰ-ছাত্ৰী কালি 2022 বৰ্ষৰ 16 সংখ্যক কমল কুমাৰ ব্ৰহ্ম পুৰস্কাৰ প্ৰদান কৰা হয়। চিৰাং জিলাৰ বেংটোল জংক্ৰিখাং খেলপথাৰত আয়োজিত অনুষ্ঠানত সদৌ বড়ো ছাত্ৰ সন্থাই এই পুৰস্কাৰ প্ৰদান কৰে। এই পুৰস্কাৰত আছে প্ৰশস্তি পত্ৰ, বড়ো পৰম্পৰা আৰ্নাই স্মাৰক আৰু 10,000 টকাৰ চেক। আনহাতে বড়ো মাধ্যমৰ পৰা আন সম্প্ৰদায়ৰ উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক 5,000 টকাৰ চেক প্ৰদান কৰা হয়। অনুষ্ঠানত এপছৰ সভাপতি দীনেশ বড়োকে ধৰি বিভিন্ন সাংগঠনিক নেতা, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে। 16তম আমি তেওঁলোকক আমি বঁটা বা তেওঁলোকক সন্মান আমি দিছোঁ আৰু এডমিশ্যনৰ কাৰণে আমি স্কলাৰশ্বিপ আৰু তেওঁলোকক আমি এটা চাইটেশ্যন আৰু বিভিন্ন কিতাপ দি পেলাই আমি সম্বৰ্ধনা জনাইছোঁ। 303 মেট্ৰিকত উত্তীৰ্ণ হৈছিল, তাৰে ভিতৰত 10,507 গৰাকীয়ে মানে উত্তীৰ্ণ হৈছে তেওঁলোকে, আৰু ইয়াৰে 60.72% অসমত 56% মানে ইয়াৰ উত্তীৰ্ণৰ হাৰ, আৰু বড়ো মাধ্যমৰ 60.something উত্তীৰ্ণৰ হাৰ। স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে কালি নগাঁও জিলাত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে বাটৰ নাট প্ৰদৰ্শন কৰে। ৰক্তদান সম্পৰ্কে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে নগাঁও পুৰণিগুদামৰ ৰংগালয়ৰ উদ্যোগত কলিয়াবৰ, জখলাবন্ধা, চামগুৰি আৰু ৰূপহীহাটত এই বাটৰ নাটৰ প্ৰদৰ্শন কৰা হয়। ক'ব খুজিম যে আমি সকলো সজাগ হৈ ওলাই আহিব লাগে। আমি সকলোৱে জানো যে আমাৰ দেশত বৰ্তমান এনেকুৱা বহুত পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত তেজৰ অভাৱত মানুহৰ মৃত্যু ঘটিছে। গতিকে আজি ৰক্তদান দিৱসৰ দিনা আমি সকলোৱে সংকল্প লোৱা উচিত যে আমি সকলো সুস্থ সবল মানুহে প্ৰতি 3 বা 4 মাহৰ মূৰে মূৰে আমাৰ যিখিনি কৰিবলগীয়া কৰণীয় আছে যে আমি ৰক্তদান দিব পাৰোঁ। সেই ৰক্তদান আমি সমাজৰ বাবে আগবঢ়াই আমি সমাজখন এখন সুস্থ সমাজ গঢ়ি তুলিবলৈ আমি সকলোৱে এটা পদক্ষেপ হাতত লোৱা উচিত। আগন্তুক যোগ দিৱসৰ লগত সংগতি ৰাখি ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত কালি ওদালগুৰি উপায়ুক্ত কাৰ্যালয়ত জিলা ভিত্তিত যোগ প্ৰতিযোগিতা অনুষ্ঠিত হয়। 4টা শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত জিলাখনৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। কালি বিজয়ী প্ৰতিযোগীসকলক পৰৱৰ্তী সময়ত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ'বলগীয়া 2022 বৰ্ষৰ অসম যোগ প্ৰতিযোগিতালৈ বাছনি কৰা হ'ব বুলি ওদালগুৰি জিলাৰ সহকাৰী আয়ুক্ত নীলাক্ষী বৈশ্যই জানিবলৈ দিয়ে। আন্তৰ্জাতিক যোগ দিৱসৰ লগত সংগতি ৰাখি আজি জিলা পৰ্যায়ত 4টা এজ গ্ৰুপৰ পৃথক পৃথকভাৱে আমি যোগৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। এইটো আচলতে আমি আকৌ ৰাজ্যিক পৰ্যায়লৈ পঠাব লাগিব, যিসকল শ্ৰেষ্ঠ হ'ব। আৰু তাৰোপৰি আমি জিলা পৰ্যায়তো 21 জুন তাৰিখে যিটো আমি জিলা পৰ্যায়ত যোগ দিৱস উদযাপন কৰিম, তাতে যিসকল ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড হয় তেওঁলোককো পুৰস্কৃত কৰাৰ কথা পৰিকল্পনা কৰিছোঁ। তো ভাল লাগিছে ল'ৰা ছোৱালীখিনি আৰু অভিভাৱকৰ উৎসাহ দেখি। এতিয়া চাওঁ আহক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আজিৰ আমাৰ বিশেষ কাৰ্যসূচী যোগসূত্ৰ। नमस्ते, मैं हूं आचार्य प्रतिष्ठा। हम सभी पिछले कुछ समय से एक बहुत दुखद समय से बाहर आ रहे हैं। हम सभी ने इस वैश्विक महामारी को जिया, किसी ना किसी ने कुछ ना कुछ या कोई ना कोई तो खोया, और हम ये भी समझ गए कि हमें हमारे स्वास्थ्य का ध्यान रखना चाहिए, और उससे भी ज़्यादा हम ये समझे कि हमें श्वास सही ढंग से लेनी चाहिए। हमने एक ऐसे वायरस को जिया जो सीधा सीधा हमारे रेस्पिरेशन को, रेस्पिरेटरी सिस्टम को अफेक्ट करता है, और ऐसे में ये बहुत महत्वपूर्ण है कि हम अपने लंग्स की कैपेसिटी को बढ़ाने वाले अभ्यास करें, यानी फेफड़ों की क्षमता को बढ़ाने वाले अभ्यास करें। ऑक्सीजन तो वायु में है, लेकिन अगर आपकी लंग्स की, फेफड़ों की कैपेसिटी ही घट गई है, आप ऑक्सीजन को ले ही नहीं पा रहे हैं, तो फिर उस ऑक्सीजन का क्या लाभ। इसलिए आज हम आपको कुछ ऐसे योगाभ्यास बताएंगे जो आपके फेफड़ों की क्षमता को बढ़ाएंगे, जो आपकी लंग्स की कैपेसिटी को बढ़ाएंगे। खास तौर पर जब हम एसी घर में रहते हैं, एसी गाड़ी में घूमते हैं, एसी दफ्तर में रहते हैं और एसी ने हमारी ऐसी की तैसी कर दी है, तो बहुत महत्वपूर्ण है कि कम से कम थोड़ा समय हम प्रकृति के सानिध्य में बिताएं और इन क्रियाओं का अभ्यास करें जो हम आज आपको सिखाने वाले हैं। सबसे पहले हम सीखेंगे उत्थान मंडूकासन, और उत्थान मंडूकासन के लिए आप इस प्रकार से वज्रासन में बैठ जाएंगे। वज्रासन में बैठना और दोनों घुटनों के बीच में गैप दे देना,
ऐसे जितना संभव हो उतना खोल देना। जैसे ही आप दोनों घुटनों के बीच में गैप देंगे और कमर को सीधा करेंगे तो कमर के निचले हिस्से पर पड़ने वाले प्रभाव को आप अनुभव करेंगे। अब दाएं हाथ को उठा करके बाएं कंधे से छू देना, बाएं हाथ को उठा करके दाएं कंधे से छू देना। गर्दन को ऐसे आगे नहीं झुकाना, गर्दन को सीधा रखना। इस स्थिति में आप महसूस करेंगे आपके फेफड़ों का पूरा एक्सपेंशन, आपके लंग्स का पूरा एक्सपेंशन। इस स्थिति में 5 बार गहरा श्वास लेना, श्वास छोड़ देना। इनहेल, एक्सहेल। ऐसा हमें 5 बार करना है और फिर अपने दोनों हाथों को वापस ले आएंगे। आंख बंद करके शरीर को ढीला छोड़ देंगे, पैरों को भी वापस ले आएंगे। प्रयत्न शैथिल्यम, एब्सोल्यूट रिलैक्सेशन। और फिर धीरे धीरे से आंखों को खोल लेंगे। उत्थान मंडूकासन का अभ्यास आप 3 से 5 बार कर सकते हैं और इसी के साथ साथ दूसरा अभ्यास आप करेंगे अर्धचंद्रासन का अभ्यास, जिसके लिए अपनी दोनों हथेलियों को हम जमीन पर टिका देते हैं, दोनों हथेलियों के बीच में अपने दाएं पैर को टिका देते हैं और चेहरा ऊंचा, सीना ऊंचा। अब इसमें आप अपने हाथों को उठा करके पीछे बेंड करें और चेस्ट का पूरा एक्सपेंशन। यथा सामर्थ्य रुकना, हाथों को वापस ले आना। इस ही अभ्यास को दूसरे पैर से दोहराना, यानी अब बायां पैर हथेलियों के बीच में सांस भरते हुए पीछे झुकना, सांस छोड़ते हुए वापस। और फिर 5 बार इसका अभ्यास करने के बाद वज्रासन में बैठ करके शरीर को ढीला छोड़ देना। इन दोनों क्रियाओं का नियमित अभ्यास करें, प्राणायाम का नियमित अभ्यास करें, प्रकृति के सानिध्य में समय जरूर व्यतीत करें। संभव हो तो 20 मिनट हरी हरी घास पर चलें, सूर्य की किरणों में रहें और खुली हवा में सांस लें। योगी बने, उपयोगी बने, सहयोगी बने, निरोगी बने। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল ডিডি নিউজ গুৱাহাটীৰ যোগেদিও চাব পাৰিব। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। মুম্বাই ৰাজভৱনত জলভূষণ ভৱন আৰু স্বাধীনতা সংগ্ৰামৰ বিপ্লৱীসকলৰ নামত এটি গেলাৰী উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাজ্যত বৰষুণক লৈ সতৰ্কতা জাৰি, আগন্তুক 3 দিনলৈ বৰষুণৰ আগজাননী জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। আৰু বিশাখাপট্টনমত অনুষ্ঠিত তৃতীয়খন T20 খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ 48 ৰানত জয়লাভ। পুৱাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 4 বজাত সম্প্ৰচাৰ কৰা হ'ব। নমস্কাৰ।